ডিগবৈ আৰক্ষীৰ তৎপৰতাত ডিগবৈৰ 4 শিশুক উদ্ধাৰ কৰে অৰুণাচলৰ ইটানগৰ আৰু জিৰ নামৰ ঠাইৰ পৰা। জানিব পৰা মতে শিশুকেইটাৰ সন্ধানত ডিগবৈ আঞ্চলিক সমিতিৰ আদিবাসী ছাত্ৰ সংগঠন আছাই তিনিচুকীয়া জিলা আৰক্ষী বিষয়াক এজাহাৰ দাখিল কৰিছিল আৰু এই এজাহাৰৰ ভিত্তিতে ডিগবৈ আৰক্ষীৰ এক তদন্তত ডিগবৈৰ শুকানপুখুৰী গাঁৱত কিছুদিন ধৰি সন্ধানহীন হৈ থকা 4 শিশুক অৰুণাচলৰ ইটানগৰ আৰু জিৰ নামৰ ঠাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে যে একেখন গাঁৱৰে নিবাসী অজয় ওৰাং নামৰ এজন লোকে মাক দেউতাকক কিছু ধনৰ লোভ দেখুৱাই ফুচুলাই শিশুকেইটাক অৰুণাচলৰ একাংশ লোকৰ ঘৰুৱা কামত নিয়োজিত কৰাইছিল। ডিগবৈ আৰক্ষীয়ে শিশুকেইটাক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়ে। সুবিধা দিছে পঢ়া শুনাত स्कूल में पढ़ते रहे तो उनके खतर में दिया हमें तो पढ़ाबो बोल के बोल रहे तो सातटा बोल रहे हम पढ़ाबो हम करबो আমি আদিবাসী ছাত্ৰ সন্থা আছা ডিগবৈ আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি আমাৰ সন্মানীয় এলবাটৰীয়া লগতে আমাৰ উপসভাপতি মানচিত আমাৰ যিজন আছিলে তেখেতসকলৰ লগতে আমি যোৱা 17 তাৰিখে আমাৰ শুকানপুখুৰী গাঁৱতে নিৰুদ্দেশ হোৱা আমাৰ যিসকল সৰু সৰু কিশোৰীসকলক আমাৰ উদ্ধাৰৰ কাৰণে আমি জিলা আৰক্ষী অধীক্ষকলৈ আমি এখন স্মাৰক পত্ৰ দিছিলোঁ আৰু সেই স্মাৰক পত্ৰৰ যি আমি ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ আমাৰ ওচৰতে যিসকল ল'ৰা ছোৱালী আমি দেখিবলৈ পাইছোঁ তেখেতসকলে যোৱা বছৰ 2024 চনৰ আমাৰ নৱেম্বৰ মাহত ডিচেম্বৰ মাহত এনেকুৱাতে কোনোবা অজ্ঞাত স্থানত তেওঁলোকক কোনোবা মানৱ সৰবৰাহকাৰী ব্যক্তিসকলৰ লগত জড়িত হৈ তেখেতসকলে বিক্ৰী হোৱা আমি সন্দেহ পাইছিলোঁ আৰু তাৰ ক্ষেত্ৰত আমি আমাৰ স্থানীয় যিজন আমাৰ ডিগবৈ আৰক্ষী চকী লগতে আমাৰ জিলা আৰক্ষী অধীক্ষকলৈ আমি এই অনুৰোধ জনাইছিলোঁ আৰু সেই ফলস্বৰূপে আমাৰলৈ যি আমাৰ ফল দেখিবলৈ পাইছোঁ তেখেতসকলক আমি সুন্দৰৰূপে উদ্ধাৰ কৰি আনি দিলে তেখেতসকলক আমি আমাৰ জিলা প্ৰশাসনক আমি নথৈ আনন্দিত হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি নেকি আৰক্ষী অধীক্ষক ছাৰ লগতে আমাৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় লগতে আমাৰ যিমান উপ পৰিদৰ্শক মহোদয় আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁলোকৰ যি অশেষ কষ্টৰ ফলত আমি তেওঁবিলাক আমি পাইছোঁ আৰু আমি এইবিলাকৰ যিসকল তেনেকুৱা মানৱ সৰবৰাহকাৰীৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলক আমি সকীয়াই দিছোঁ। তেওঁবিলাকৰ অনাগত দিনবিলাকত যদি আমাৰ এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহবিলাকক যদি টাৰ্গেট কৰি তেওঁবিলাকে অন্য ঠাইলৈ বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰে তেখেতসকলে হুঁচিয়াৰ হওক আৰু আমাৰ যিসকল অভিভাৱক আছে তেখেতসকলক আমি সকীয়াই দিছোঁ যে তেনেকুৱা কাৰ্যত লিপ্ত নহওক আৰু তেনেকুৱা যদি অভিভাৱক কোনোবা যদি ব্যক্তি তেনেকুৱা কাৰ্যত যদি লিপ্ত হৈ থাকে তেনেহ'লে আমি আছা ডিগবৈ আঞ্চলিক সমিতি তেখেতসকলৰ নিজাববীয়াকৈ তেখেতলোকক আমি এফআইআৰ দি তেখেতলোকক আমি জেল হাজতলৈ পঠিয়াবৰ কাৰণে আমি ব্যৱস্থা কৰিম। স্কুল পঢ়ালে নাই কাম কৰালে কি কাম কৰালে কি কাম তুমি খেতি বাড়ি যোৱা আৰু ঘৰে থাকা আৰু কিছু स्कूल नहीं पढ़ा है नहीं क्या ले रहे रोजी सुखा करा रहे और सुखा कराते रहे सुखा के गाड़ी धुला कराते रहे और बर्तन घुसा के फिर पहाड़ का माटी कुड़ के नाला में फेंक रहा था और गजर ले सफा कर रहा था। और स्कूल नहीं पढ़ा नहीं खाली काम करो। ডিগবৈৰ পৰা হিৰেন্দ্ৰ ৰাজবংশীৰ ৰিপৰ্ট এনি ভাৰত 24।